নিউজ লাইভৰ বাতৰি প্ৰভাৱ। আমি কিছুদিনৰ পূৰ্বে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত ১ নং খেনচোৱাৰ এগৰাকী দুৰ্ভগীয়া কণমানিৰ কৰুণ কাহিনী আমি নিউজ লাইভত বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। আৰু নিউজ লাইভৰ সেই বাতৰি সম্প্ৰচাৰৰ পাছতেই এই বাতৰিটি দৃষ্টিগোচৰ হৈছিল আৰু নিউজ লাইভৰ এই আহ্বানক সন্মান জনাই এগৰাকী সহৃদয়বান মহিলাই ইতিমধ্যে কণমানিৰ এই দুৰ্ভগীয়া কণমানিগৰাকীক সহায়ৰ বাবে আগবাঢ়ি আহিছে। এগৰাকী চিকিৎসা কৰ্মী, দেৰগাঁৱৰ এগৰাকী বিশিষ্ট সমাজসেৱিকা সন্মানীয় দুলালী খাউন বাইদেৱে। মই প্ৰথমতে বাইদেউৰ পৰা আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতেই মই তোমাক ধন্যবাদ জনাম, যিহেতু নিউজ লাইভৰ এই বাতৰি যোগেদিহে মই কথাটো অৱগত তোমালোকে কৰিলা, মই গম পালোঁ। তাৰ লগে লগে মোৰ মনটো অকণমান আৱেগিক হৈ উঠিল, যিহেতু এই কণমানিটোৰ পিতৃ মাতৃ ইতিমধ্যে হেৰাই গৈছে। এগৰাকী বয়সস্থ তেখেত আইতাক, তেখেতে যেনে তেনে ল'ৰাটো পোহপাল দি আছে আৰু সেই কণমানিটোৱে বেপাৰ বাণিজ্যৰ যোগেদি যিটো পাৰে এই বয়সতেই সি বেপাৰ কৰি, পাচলি বেপাৰ কৰি আইতাকক ভাত খুৱাব লগা হৈছে, লগতে সি পঢ়িব লগা হৈছে। এই কথাখিনি মই যেতিয়া গম পাই তোমাৰ লগত কথা বতৰা হ'লোঁ, তাৰ পাছত মই এটা সিদ্ধান্ত ল'লোঁ আৰু ভগৱানৰ ওচৰত আচলতে প্ৰাৰ্থনা কৰিলোঁ যে মই পাৰিম নেকি তাৰ অকণমান দায়িত্ব ল'ব। যদি মই পাৰোঁ মই তাক আগুৱাই লৈ যাম বুলি মনতে সংকল্প লৈছোঁ। আজি এই স্থানলৈ মই সেই উদ্দেশ্যে আহিছোঁ। আহি প্ৰথম মই তেওঁৰ লগত পৰিচয় হ'লোঁ। তাৰ নাম পাৰ্থপ্ৰতিম বৰা, বৰ মৰম লগা ল'ৰা, আৰু এখেত তাৰ আইতাক, তেখেতৰ লগতো চিনা পৰিচয় হ'লোঁ। তাৰপিছত তাক মই অকণমানকৈ সুধিছোঁ যে তুমি কি হ'ব বিচাৰা। খুব আৱেগিক হৈ গৈছে সি, তাৰ চকুলোৰ দুধাৰি বৈ আহিছে আৰু সি কৈছে যে মই খেতিয়কহে হ'ম। তাৰমানে তাৰ মনত হৃদয়খন তাৰ স্থানবান হৈ আছে, যিহেতু পিতৃ মাতৃহীন এটা ল'ৰা। গতিকে মই এটাই ভাবিছোঁ যে মই মাতৃত্বৰ ভাৱেৰে বা মোৰ সেইখন হৃদয় লৈ মই তাক যদি অকণমান পঢ়াই শুনাই মানুহ কৰিব পাৰোঁ। তাৰপাছত তাক মই সুধিছোঁ যে তুমি আচলতে সেইটো নহয়, আজিৰ পৰা তুমি খেতিৰ কথাত হ'ব, আমাৰ অসমীয়া খেতিয়ক হ'ব পাৰে, ভাল খেতিয়ক হ'ব পাৰে, কিন্তু সেইটো নহয়। তুমি প্ৰকৃততে তুমি হৃদয়ৰ পৰা কোৱা, আজিৰ পৰা তোমাৰ মনৰ পৰা সেই কথাটো আঁতৰাই দিয়া আৰু ভাবা যে মই তোমাৰ কি হ'বলৈ মন আছে, মোক কোৱা তুমি কি হ'বলৈ মন আছে। তেতিয়া সি কৈছে মই পুলিচ বিষয়া হ'বলৈ মন আছে। মই খুব আনন্দিত আৰু কিতাপ পত্ৰ যিখিনি লাগে মই তাক দিম। এজনী ছোৱালী মই ডাঙৰ কৰি আজি তাই স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'বলৈ গৈ আছে, ৪ৰ্থ শ্ৰেণীৰ পৰাই। গতিকে এইটো ল'ৰাকো মোৰ ল'ৰা বুলি মই তাৰ আজিৰ পৰা মই তাৰ মাক বুলি কৈছোঁ। গতিকে তাক কৈছোঁ তুমি চিন্তা কৰিব নালাগে, আজিৰ পৰা তোমাৰ মই মা। তেওঁক পিতৃ মাতৃ নোহোৱাৰ বাবে আজি মই মাতৃত্বৰ দায়িত্ব ল'ব পাৰিছোঁ। গতিকে অনাগত দিনত তেখেতেও মোক আশীৰ্বাদ কৰক, মই যাতে তেওঁৰ নিজৰ ছোৱালী হৈ মই তাক আগুৱাই নিব পাৰোঁ। নিউজ লাইভকতো ধন্যবাদ কেনেকৈ জনাম। প্ৰতিটো বাতৰি ইমান সুন্দৰকৈ প্ৰকাশ কৰে আৰু এই বাতৰিৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো সচেতনতা, সেইটো কাৰণে আজি অসমৰ চুকে কোণে য'ত যিমান দৰিদ্ৰ পৰিয়ালৰ পৰা আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ যিখিনি আছে সকলো বাতৰি তেওঁলোকে প্ৰকাশ কৰে। তেওঁলোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত আমি এইগৰাকী সহৃদয়বান মহিলা দুলালী খাউন বাইদেউৰ পৰা আমি কিছু কথা জানিবৰ বাবে চেষ্টা কৰিলোঁ। এগৰাকী কণমানিক এগৰাকী সফল ব্যক্তিক গঢ় দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ দায়িত্ব ইতিমধ্যে আমাক নিউজ লাইভৰ কেমেৰাৰ সন্মুখত অৱগত কৰিছে। কণমানিগৰাকী আছে, কেনেকুৱা লাগিছে আজি যিহেতু আমি নিউজ লাইভত বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ তোমাৰ জীৱনৰ কৰুণ কাহিনী, আৰু তোমাক সহায় কৰিবৰ কাৰণে এগৰাকী তোমাৰ মাতৃ ইতিমধ্যে আহি উপস্থিত হৈছে। আজি যথেষ্ট আৱেগিক হৈ পৰিছা তুমি, কি ক'বা, কেনেকুৱা লাগিছে? ভালে লাগিছে আৰু আহিছে সহায় কৰিবলৈ। কি কৈছে, কি কথা পাতিছে আজি তোমাৰ লগত? ঘৰত পাতিছে আৰু কোন স্কুল ক'লোঁ। তাৰপিছত সুধিছে পঢ়া কেনেকুৱা হৈছে, তাৰপিছত মানে পঢ়া কি কি খৰচ, মানে কি কি কিতাপ বহি না সুধিছে, মই ক'লোঁ। আৰু কি কথা পাতিছে, তোমাক কি হোৱাৰ সপোন সুধিছে? মোক কিহৰ সপোন দিছিলে, তাৰপিছত মই প্ৰথমতে ক'লোঁ খেতিয়ক। খেতিয়ক কিহৰ কাৰণে হ'ব বিচাৰিছিলা তুমি? খেতিয়ক পইচা পাতি নাছিল। এতিয়া যিহেতু সহায় কৰিব, তুমি কি হ'বা? সহায় কৰিলে পুলিচ হ'ম বুলি পুলিচ হ'বা? ভাল লাগিছে তোমাক? চিন্তা কৰিবলৈ প্ৰতিটো সহায় তোমাক কৰিম বুলি কৈছে।
হয় এই মুহূৰ্তত আমি কেমেৰা সহযোগী দেখুৱাব বিচাৰ অনুৰোধ জনাইছোঁ। চাওক কেনেধৰণে এই কণমানিৰ দুচকুৰে ইতিমধ্যে অশ্ৰু বাগৰি আহিছে। এই মুহূৰ্তত যথেষ্ট আৱেগিক হৈ পৰিছে। মই এইগৰাকী কণমানিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আইতাক আছে, মই আইতাকৰ ওচৰলৈ আহিছোঁ। কি ক'ব আইতা, যে আমি নিউজ লাইভত বাতৰি কৰিছিলোঁ, আপুনি তাতে কৈছিলে যে কোনো সহৃদয়বান ব্যক্তিয়ে যদি সহায় কৰিব বিচাৰে তেতিয়াহ'লে আমি যথেষ্ট আনন্দিত হ'ম। এগৰাকী আহি আজি মানৱ দৰদী মহিলা আপোনালোকৰ সন্মুখত আহিছে আৰু কাষত আছে, আজি মাতৃ হিচাপে দায়িত্ব পালন কৰিম বুলি কৈছে। কি ক'ব? মই আনন্দিত। কিয়? মোৰ ল'ৰাটো যে ভাল হ'ব, সেইটো কাৰণে মই বহুত কষ্ট কৰিছিলোঁ ল'ৰাটো। ৰাতিও টোপনি নাই, ৰাতি দিগদাৰ কৰে। ছমাহতে এৰি থৈ যোৱা নাই জানো, ছমাহতে এৰি গ'ল। তাৰপৰা ৰাতিও টোপনি ক্ষতি, দিনত হ'লে ইটোও কৰিব লাগে সিটো কৰিব লাগে। এতিয়া সি যথেষ্ট কষ্ট কৰিবলগীয়া হয়। এতিয়া মই চকুৰে নেদেখা হ'লো তেতিয়া সি কষ্ট মোক কৰিছে। হয়, দীপক হাজৰিকা আপোনাক বুজা ধন্যবাদ হাত জনাইছোঁ। কৰি